আজি আমি নিৰ্বাচনী সভা সন্মানীয় সভাপতি মহোদয় আৰু মোৰ মঞ্চৰ উপবিষ্টসকল, মোৰ মৰমৰ আই মাতৃসকল, মোৰ ডেকা বন্ধুসকল, সাংবাদিক বন্ধুসকল, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই চেঙা সমষ্টিটো 99% আমাৰ সংখ্যালঘু মানুহ আছে কেনে ৰাইজ? কিন্তু আমি উন্নয়নৰ পথত যাব পৰা নাই। কি কাৰণ? আমি সদায় বাৰে বাৰে ভুল কৰি আছো যে আমি ভেঞ্চাৰত ভোট দি, ভেঞ্চাৰ মানে আপোনালোকে গম পাইছে, ইউডিএফ, কংগ্ৰেছ, নিৰ্দলীয়া এইবিলাক হ'ল ভেঞ্চাৰ। ইউডিএফৰতো নিজৰ মাক বাপেকে নাই। ইউডিএফে যদি 100 বছৰো ইলেকশ্যন খেলি কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। পাৰিব নেকি ৰাইজ কওক? এইবাৰ আমাৰ চেঙাবাসী ৰাইজে সিদ্ধান্ত লৈছে যে আমি NDA চৰকাৰৰ লগত থাকিম, আমি হাতীৰ ছবিত ভোট দিম, সমষ্টি উন্নয়নৰ পথত লৈ যাম। আজি আমাৰ চেঙা সমষ্টিত বুঢ়া হোৱাঙীয়াৰ, আজি চিমলিতোলা বাঘমাৰা দলাঙৰ সংযোগ নাই, হয় নে নাই ৰাইজ? আজি ব্ৰহ্মপুত্ৰৰ ওপৰত কিমান দলং হৈ আছে নে নাই ৰাইজ? কিন্তু আজি যদি আমাৰ চৰকাৰৰ এজন পক্ষৰ যদি MLA এই চেঙা সমষ্টিৰ পৰা দিছপুৰত যাব পাৰে, এই দলাঙৰ সমস্যা দূৰ হ'ব আৰু দলাং হ'ব। আপোনালোক মই কথা দিছোঁ ইনশাআল্লাহ। মানে মাত্ৰ ভাঙি আছেতো ক'ব পৰা নাই, মই বুজাই দি আছোঁ আপোনালোকক। আজি চাওক, আমি য'ত বহি আছো, য'ৰ পৰা আমি মিটিং কৰি আছো, ইয়াত মাটিৰ পত্তা নাই। আমি যদি এটা লোন বিচাৰি যাওঁ বেংকত, কিন্তু আমি লোন নাপাওঁ। কি কাৰণত নাপাওঁ? আমাৰ মাটিৰ পত্তা নাই। য'ত ঘৰ বনাই আছো, য'ত খেতি কৰি আছো, আমাৰ মাটিৰ পত্তা নাই। সেইবিলাকৰ কাৰণে আমি কি কৰিব লাগিব? চৰকাৰ পক্ষক আমি ভোট দিব লাগিব, তেতিয়াহে আমি মাটিৰ পত্তা পাম। ইউডিএফে মাটিৰ পত্তা দিব নোৱাৰে, কংগ্ৰেছ চৰকাৰে মাটিৰ পত্তা দিব নোৱাৰে। কংগ্ৰেছ চৰকাৰ দেখাতে আজি চাওক, আমাৰ যিবিলাক ফৰেষ্ট এৰিয়া মানুহ আমাক উচ্ছেদ কৰিছে, এইবিলাক ৰেকিবুল হুছেইন ডাঙৰীয়াৰ 15 বছৰ মন্ত্ৰী আছিল, তেতিয়াই কিন্তু পত্তা দিব পাৰিলাহেঁতেন। কিন্তু তেওঁ একো আমাৰ জাতিটোৰ কাৰণে একো কাম কৰি থৈ নগ'ল, অকাল ভোটে বিচাৰি থাকিল। মানুহখিনিক আমাৰ সংখ্যালঘু মানুহক ব্যৱহাৰেই কৰি থাকিল, কিন্তু আমাক কোনো লাভৱান কৰি দিব নোৱাৰিলে, হয়নে নাই ৰাইজ কওক? সেইকাৰণে মই আপোনালোকক কথা দিছো এই মঞ্চৰ যোগেদি, মই যদি আপোনালোকে মোক নিজৰ সন্তান বুলি, নিজৰ ল'ৰা বুলি, নিজৰ ভাই ভতিজা বুলি মোক যদি আঁকোৱালি লয়, মই দিছপুৰত জাতিৰ স্বাৰ্থত মই যিমান যুঁজিব লাগে মাটিৰ পত্তাৰ কাৰণে, মোৰ শৰীৰত এক টপ তেজ থকালৈ জাতিৰ স্বাৰ্থত মই যুঁজি যাম। আৰু মই আপোনালোকক কৈছো, মই কৰি দিম বুলি মই আজি এই মঞ্চৰ যোগেৰে কৈছো। আজি চাওক, আমি উজনি অসমত যাব নোৱাৰো, আমাক কিমান তাচ্ছিল্য কৰে, ইটাৰ ভেটাত যাব নোৱাৰো, কোম্পানীত যাব নোৱাৰো, কিন্তু আমাৰ কাৰণে কোনো মাত নথকা মানুহ এজন নাই। আছে নেকি ৰাইজ কওক? কিন্তু আমাৰ লিডাৰ নাই। মোক আপোনালোকে বনাক, মই এজন সংখ্যালঘু মানুহৰ, মুছলিম মানুহৰ লিডাৰ হ'ব বিচাৰো, আৰু সংখ্যালঘু মানুহৰ কাৰণে মই সদায় কাম কৰিম। মোক দুৱা আশীৰ্বাদ কৰক। মোক আপোনালোকে টকা পইচা দি সহায় কৰিব নালাগে, মোক দুৱা দি সহায় কৰক। যাক ইউটিউবৰ আপোনালোকে আশ্ৰা ভুলক, কণী বিক্ৰী কৰি, মুৰ্গী বিক্ৰী কৰি, ছাগলী বিক্ৰী কৰি আপোনালোকে সহায় কৰিছিল। তেওঁ আমাক কি দেখালে, কি কৰিলে আমাৰ কাৰণে? কিবা কৰিছে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে? আপোনালোকে কৰিছে নেকি কওক ৰাইজ? কিন্তু মই আপোনালোকক কথা দিছো, বজাৰত টেঙা মানুহে একবাৰ বিক্ৰী কৰিব পাৰিব, 2বাৰ বিক্ৰী কৰিব নোৱাৰে। মই কথা দিছো আপোনালোকক, মই কৰি দিম সংখ্যালঘু মানুহৰ কাম। মই কথা দিছো, আপোনালোকে দোৱা কৰক। মাটিৰ পত্তাৰ কাম কৰি দিম, দলঙৰ কাম কৰি দিম। মই যদি 6 মাহৰ ভিতৰত দলঙৰ